নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি যোৰহাটৰ ঢেকৰগড়া আৰু ধনখুলৈত বন্তি প্ৰজ্বলন কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি যোৰহাটৰ ঢেকৰগড়া আৰু ধনুখুলৈত বন্তি প্ৰজ্বলন কৰা হয় অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি সোমবাৰে সন্ধ্যা যোৰহাটৰ ঢেকৰগড়াস্থিত শ্ৰী শ্ৰী মুহি বাবা সমন্বয় ক্ষেত্ৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয় বিশ্ব হিন্দু মহাসংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীত মহাসংঘৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া ৰাজু গুপ্তাই অংশগ্ৰহণ কৰি এই পদক্ষেপক শলাগ লয় কাৰ্যসূচীত যোৰহাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰা প্ৰমুখ্যে সমূহ বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে ইফালে যোৰহাটৰ ধনখুলৈৰ বিষ্ণু মন্দিৰতো ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয় অনুষ্ঠানত সমাজকৰ্মী ইঞ্জয় মহন্ত বিমল উপাধ্যায় সুৰজ চেত্ৰী মুকেশ সাহু সুৰজ খৰ্গা চেত্ৰী জয়ন্ত চেত্ৰী অবিনাশ চেত্ৰী সুমন চেত্ৰী বিমান মহন্ত ৰাজু মহন্ত দিলীপ গুৰুম ইচিতা মহন্ত ৰিম্পী চেত্ৰীৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি পংকজ চেত্ৰী আৰু স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে মুহি বাবা সমন্বয়ৰ ক্ষেত্ৰত আজি ইয়াত মই উপস্থিত হৈ বিশ্ব হিন্দু মহাসংঘৰ অসমৰ যোৰহাট জিলাৰ উপলক্ষে যিটো আমাৰ ইয়াত ৰাম মন্দিৰ মহোৎসৱ লগত প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ লগত আমি সৌজন্যত তাৰ লগতে মহালিংগ নৰ্দেশ্বৰৰ পৰা অহা শিৱলিংগ আমি ইয়াত প্ৰাণ প্ৰতিষ্ঠা ছেম টাইমিঙত কৰা হ'ল আমাৰ অসমৰ ভিতৰত যোৰহাট জিলাত এইটো গৌৰৱান্বিত পল হ'ল আজি আমাৰ এইটো আপোনাৰ সদু অসম সাধু সন্ত লগতে যোৰহাট জিলাত এইখন মহোৎসৱ ইয়াত উৎসাহেৰে পালন কৰা হ'ল আৰু ৰাজ্যিক জিলা সমিতিৰ ফালৰ পৰা যিটো সহযোগ প্ৰাপ্ত হ'ল বহুত ধুনীয়া লাগিল আৰু এইটো মই নিজকে গৌৰৱান্বিত আৰু সৌভাগ্য মহসুস কৰোঁ যে আমি ইয়াত উপস্থিত হৈ ভগৱানে শ্ৰীৰামে আশীৰ্বাদে শিৱ বাবা আশীৰ্বাদে আমি ইয়াত মানে বিশ্ব শান্তি কামনা কৰি শ্ৰী শ্ৰী মহি বাবাৰ আশীৰ্বাদে আৰু আমাৰ শ্ৰী শ্ৰী শিৱ বাবাৰ লগতে এইখন উৎসৱটো ভালকে পালন কৰা হৈছে আৰু বন্তি প্ৰজ্বলনৰ কাৰ্যক্ৰমত এইখন খুব ধুনীয়াকৈ আজি আমি 5টা বজাৰ পৰা বন্তি প্ৰজ্বলন কৰিছোঁ শ্ৰী ৰাম মহোৎসৱ আৰু লগতে শ্ৰী শ্ৰী মহি বাবা সমন্বয় ক্ষেত্ৰত সকলো সাধু সন্তৰ লগতে জড়িত হয় সকলো যোৰহাট জিলা সমিতিৰ হিন্দু মহাসংঘ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় শ্ৰীৰাম জয় শ্ৰীৰাম আজি যোৰহাট জিলা বিশ্ব হিন্দু মহাসংঘৰ মানে সৌজন্যত শ্ৰী শ্ৰী মুহিবা সমন্বয় ক্ষেত্ৰত শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ লগত সংগতি ৰাখি আমি সন্ধ্যা 5 বজাৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী অংশগ্ৰহণ কৰা হৈছে এই বন্তি প্ৰজ্বলন কাৰ্যসূচী অসমৰ বিশ্ব হিন্দু মহাসংঘৰ সহকোষাধ্যক্ষ শ্ৰী ৰাজু গুপ্তাদেৱো ইয়াত উপস্থিত আছে আৰু স্থানীয় সকলো মুহি বাবা সমন্বয় ক্ষেত্ৰৰ সংগীবৃন্দ সকলো সদস্য উপস্থিত আছে আৰু আমাৰ বিশ্ব হিন্দু মহাসংঘৰ সদস্যসকলো উপস্থিত আছে আজি এই ৰাম মন্দিৰৰ মহোৎসৱৰ লগত সংগতি ৰাখি আমি যি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি ইয়াত মানে পালন কৰা হ'ল এই বন্তি প্ৰজ্বলন কাৰ্যসূচীয়ে যেন ভাৰতবৰ্ষ বা বিশ্বৰ গোটেই শান্তি আৰু মংগল চাৰিমুঠি জীৱৰ মানে মংগল কামনা কৰি বিশ্বৰ মানে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ হেতু এই বন্তি প্ৰজ্বলন ইয়াত কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ ইয়াত যেন এই কাৰ্যসূচীয়ে যেন আমাৰ গোটেই বিশ্বলৈ এটা শান্তি বাতাবৰণ কঢ়িয়াই আনে যেন জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় বিশ্ব হিন্দু মহাসংঘ জয় বিশ্ব হিন্দু মহাসংঘ জয় বিশ্ব হিন্দু মহাসংঘ জয় বিশ্ব হিন্দু মহাসংঘ যোৰহাটৰ পৰা প্ৰশান্ত গানৰ ৰিপৰ্ট নিউজ নাও 24/7